লুণ্ঠন ৰাজ বন্ধ কৰক, দিন ডকাইতি বন্ধ। সাংবাদিক বন্ধুসকল, আপোনালোকক আমি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি চৰাইদেউ জিলাৰ এই বিদ্যুৎ পৰিষদৰ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত চৰাইদেউ জিলাৰ উদ্যোগত আমাৰ দুইটা সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে আমি আজি ধৰ্ণা দিবলৈ আহিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয় যে ইয়াতকৈ দুখৰ কথা নাই। আমি আজি কংগ্ৰেছ দলে আমি ৰাইজৰ সেৱা কৰিবলৈ আহোঁতে আমি আজি কাৰ্যালয়ৰ সন্মুখৰবিলাকত আজি চৰকাৰৰ যি টুকটুকি কাণ্ড, চৰকাৰৰ যি বিবেচনা, তাৰ প্ৰতিবাদত আজি আমি এই চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ বিভাগৰ আমি আজি ধৰ্ণা কাৰ্যসূচী ল'বলগীয়া হৈছে। বৰ দুখ পাইছোঁ আৰু আমি সৰ্বপ্ৰথমে ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আমি ভাবিছিলোঁ যে এইখন চৰকাৰৰ দিনত ৰাইজে সবকা সাথ সবকা বিকাশ, দেশৰ উন্নতি হ'ব, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে, তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু এতিয়া আমি দেখিছোঁ যে তেওঁলোকে এই কামবিলাক কৰিবলৈ সক্ষম নহ'ল। যে বিজুলী বাতি বিল স্মাৰ্ট মিটাৰ যোগেদি তেখেতলোকে দিনতে নিশা সকলো পৰ্যায়ত আপোনাৰ মিটাৰ যদি ঘৰত চলা নাই তেতিয়াও তেওঁলোকে বিল সংগ্ৰহ কৰিছে। গতিকেলৈ আমি ভাবিছোঁ যে এটা পইচা ঘটাৰ এটা সুবিধা তেওঁলোকে স্মাৰ্ট মিটাৰ যোগেদি লৈছে আৰু তেওঁলোকে দিন ডকাইতি কৰিবলৈ আৰম্ভ কৰিছে। এই দিন ডকাইতি যাতে বন্ধ হয়, স্মাৰ্ট মিটাৰৰ আপোনালোকে নিশ্চয় গম পায় যে পেপাৰে পত্ৰই সদায় ওলাই আছে যে স্মাৰ্ট মিটাৰ যোগেদি যে লুণ্ঠন ৰাজ চলাইছে। এইখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লুণ্ঠন ৰাজ কৰিছে। গতিকেলৈ আমি এই কাম কেতিয়াও কৰিবলৈ দিব নোৱাৰোঁ। আমি দেশত বিৰোধী পক্ষত আছোঁ, আমি ৰাইজৰ লগত আছোঁ, আমি ৰাইজৰ হৈ আজি ৰাইজ ওলাই আহিছে। অকল কংগ্ৰেছ দল ওলাই অহা নাই, আজি ৰাইজ ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। যে স্মাৰ্ট মিটাৰ যোগেদি আগতে বিল আহিছিল যে 1200 বা 600 টকা, কিন্তু আজিকালি দুগুণ। যাৰ 200 টকা বিল আহিছিল স্মাৰ্ট মিটাৰ যুগত এতিয়া 400 টকা আহে। যাৰ 600 আহিছিল 1200 হৈছে, যাৰ 1200 আছিল এতিয়া 2500 আহিছে, যাৰ 3000 আহিছিল 5000 হৈছে। গতিকে এই যিটো ব্যৱস্থা লুণ্ঠন কৰাৰ স্মাৰ্ট মিটাৰ যোগেদি আমাক যি ঠগিছে, এইটো কোনোবা এটা বহিৰাগত কোম্পানীক দিছে। বহিৰাগত কোম্পানীয়ে এটা প্ৰাইভেট কোম্পানীক দিছে, মেচিন লগাই পইচা টানি লৈ গৈছে। আপোনালোকে জানে যে প্ৰতিটো মিটাৰত এটা ৰঙা লাইট টিপ টিপকৈ জ্বলি থাকে। প্ৰতিটো মিটাৰত এটা ৰঙা লাইট টিপ টিপকৈ জ্বলি থাকে। এই লাইটটোৰ যোগেদি এতিয়া এই লাইটটোৰ বিল কোনে দিব? এই যে টিপ টপকৈ জ্বলি থাকে, স্মাৰ্ট মিটাৰত এটা লাইট জ্বলি থাকে, এইটোৰ পইচা কোনে দিব? আপোনালোকে চাব যে স্মাৰ্ট মিটাৰত আপোনাৰ এই টিপ টিপকৈ যে ৰঙা লাইট এটা জ্বলি থাকে, এইটো দিনটোত প্ৰায় 5 পইচা খৰচ হয়। 5 পইচা যদি খৰচা হয়, এজন মানুহৰ মানে বছৰি 18 টকা পইচা খৰচা হয় এক্সট্ৰা। যদি এই বছৰি এজন মানুহৰ এটা ঘৰত স্মাৰ্ট মিটাৰত 18 টকা খৰচা হয়, তেতিয়াহ'লে আমাৰ অসমত প্ৰায় 1 কোটি ধৰি ল'লোঁ। 1 কোটি মিটাৰ আছে, তেনে 1 কোটি মিটাৰত প্ৰতি ঘৰ মানুহৰ পৰা 18 টকাকৈ বেছিকৈ গ'লে কিমান যাব? 18 কোটি টকা যাব। আৰু 18 কোটি গ'লে তেতিয়াহ'লে ভাৰতবৰ্ষত কিমান হ'ব? 100 কোটি ধৰিছোঁ। 100 কোটি মানুহৰ লাইট আছে। 100 কোটি মানুহৰ পৰা কিমান যাব? প্ৰায় 2000 কোটি টকা বছৰি এই ৰঙা টিপ টিপ লাইট জ্বলি থকাটোৰ পৰা সংগ্ৰহ কৰে। চাওকচোন। কিন্তু এই আপোনাৰ ট্ৰেন্সফৰ্মাৰ এটাত ৰঙা লাইট জ্বলি থাকে, সেইটো পইচা কোনে দিয়ে? সেইটো পইচা নিশ্চয় চৰকাৰে বহন কৰে। তেতিয়াহ'লে আমাৰ মেচিনটো যিটো লগাইছে টিপ টপ লাইট মাৰি থকাটো, সেইটো পইচাওতো চৰকাৰে দিব লাগে। মোৰ ঘৰৰ ভিতৰত যিখিনি লাইন আহে, ব্যৱহাৰ হয়, আমি তাৰ পইচা দিম। কিন্তু এই টিপ টপ লাইনৰ যোগেদি বছৰি 2000 টকা এইটো এক্সট্ৰা মিটাৰ, এক্সট্ৰা পইচা তেওঁলোকে ঘটিছে। গতিকেলৈ আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, ইমিডিয়েট স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। আৰু একেবাৰে দুখীয়া দৰিদ্ৰ মানুহে এতিয়া স্মাৰ্ট মিটাৰ পইচা দিব নোৱাৰি। বহুত মানুহৰ ঘৰত এই গৰম দিনত কাৰেণ্ট নাই, কাৰেণ্ট কাটি দিছে। দুখীয়া নিচলা মানুহৰ কাৰেণ্ট কাটি দিছে। গতিকে আমি আহ্বান জনাইছোঁ, দুখীয়া নিচলাৰ পৰা আপোনালোকে কাৰেণ্ট কাটি তেওঁলোকক আপোনালোকে হাৰাশাস্তি নকৰিব, জীয়াই থাকিবলৈ সুবিধা দিয়ক। অসমখনত এনে পৰিৱেশ বিদ্যুৎ বিভাগত কেতিয়াও হোৱা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই লুণ্ঠন ৰাজ
আৰু এই দিন ডকাইত বন্ধ কৰিবৰ কাৰণে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ পৰা আমি আহ্বান জনাইছোঁ।